বাইদেউ তাই লুকটো কেনেকুৱা লাগছে কমেন্টত জনাব আমি তিনটাই আজি টুইন করছো তিনটাই আমাক স্টার বল আৰু জাননী মাজতে কি সারায় দুনিয়া প্ৰিয় দুনিয়া আমাক সব পখিলা হেল্ল' গাইজ আপোনালোকক মোৰ অন্য আজি ব্লগলৈ স্বাগতম তো আজি হৈছে মানুহ বিহু আৰু আমাৰ বিহু আজি আমাৰ ফাংচন আছে তো এতিয়া আমি যাম প্ৰচেছন কৰিব তাৰ আগতে ওলাই লওঁ আৰু আজি ৰাতিপুৱাৰ পৰা বতৰটো একদম বেয়া হৈ আছিল বৰষুণ আহি আছিল একেদিন বৰষুণে নাই কিন্তু আজি ৰাতিপুৱাৰ পৰা বৰষুণ আহিছিল ফাইনেলি কোনো মতে বৰষুণটো কমলা আৰু এতিয়া ৰ'দটো অলপমান অলছি তো এতিয়া আমি ওলাই কিনে প্ৰচেছনত যাম আপোনালোকে ব্লগটো চাই থাকক তো কি হয় তাতে আপোনালোকক সকলোবোৰ দেখাম আৰু ৰাতি আমি নাচবা যাম তো সেইবোৰো দেখাম আপোনালোকে ব্লগটো চাই থাকক শেষলৈকে গাইছ ভিডিঅ' দিনা নকৰি দে পুৱাই বিহু বুলি লতি এয়া আমাৰ কাৰণে টি চাৰ্ট লৈছি ইমান মৰম আচ্ছা হ্যাঁ আৰু তেনে তো টকা দে নালগে যাক মোক খালা মানুহ বিহু বুলি সোণালী হাঁহ পাইছে গাইছ মাইক মই হ্যাঁ আৰু মাইক মই হ্যাঁ আৰু কাৰণে চোন হ'ব না তো মিলব না নিমিলব নিমিলব সেইযোৰ আমাৰ সপ্ত কালাৰটো দেখা কাৰ পাইছি গাই দিছে স্মিতা দেখা কাৰ গলে বঢ়িয়া সুন্দৰ পৰিৱেশ আয়ুষ্মান মুখাৰ ইয়া নাপাই ইয়া মই ডাঙৰ না মূৰ্খ গাই চবৰে ওলা হৈছে ৰাস্তাত ওলাই গম পালোঁ চবৰে ওলা হৈছে আমি ওলা নাছিলোঁ আমি বৰষুণৰ কাৰণে ভাবি আছিলোঁ অলপ দেৰিকৈ কৰিব কিন্তু হঠাৎ ৰ'দটো দিলা সেইকাৰণে তো আমি জল্দি ওলাওঁ তো ওলাই পেলাই আপোনালোকক দেখাই আছোঁ আপোনালোকে ব্লগটো চাই থাকক গাইছ স্প্ৰাইটেদি মুখ ধুই আছিল তাই ইফালে ইমান ধুনী স্প্ৰাইটেদি মুখ ধুই আছিল তো এতিয়া আৰু পানীত ধুব লাগছে আৰু এই টিকিলি আজি নাচবি না তুমি কিনকে নাচবি একবাৰ নাচি দেখাচোন কঁকাল ভাঙি দেখা দি একবাৰ কঁকাল ভাঙি দেখা দি 2000 years later গাইজ ফাইনেলি ৰেডি হ'লোঁ মানে এতিয়াহে ভালকৈ ৰেডি হ'লোঁ তেতিয়া জাষ্ট কাপোৰযোৰ পিন্ধি কিনে সমবেত সংগীতক গাই আহিলোঁ তাতে মানে গালি পাৰি আছিল আমাৰ অলপ বহুত দেৰি হৈ আছে তো গালি পাৰি আছিল মাতি আছিল সমবেত সংগীতক গাব তো সেনেকৈ কাপোৰযোৰ পিন্ধি বাছ সেনেকৈ গৈছিলোঁ সমবেত সংগীতক গাই আহিলোঁ সেইবোৰ ভিডিঅ' কৰি নাথাকিলোঁ মানে জল্দি গ'লোঁ আৰু আহিলোঁ এতিয়া আহি কিনে ঠগকৈ পিন্ধিলোঁ তো হ'ল এতিয়া এয়া মই আৰু এয়া বাইদেউ আমি আজি ট্ৰেইনিং কৰি আছোঁ পিংক পিন্ধি কেনেকুৱা লাগিছে আমাক কমেণ্টত জনাব দুখনমান ফটো উঠোঁ ভিডিঅ' বনাওঁ তাৰপিছত আমি প্ৰচেছনত যাম আপোনালোকক সকলোবোৰ দেখাই যাম আপোনালোকে ব্লগটো চাই থাকক সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰিব গাইজ এইবাৰ শোভাযাত্ৰা কৰিব যাম আমি কেনে লাগছি গাইজ লতিৰাই লুক অভ্যাগতসকলক কেনে লাগছি লগতে আমাৰ বিহুতলী সমবেত মোৰ লুকটো দেখা দিছোন দি ৰাইজক ধৰি কিনে কেনেকুৱা লাগছি ইফালে নিয়াৰিকৈ শাৰী পাতিবৰ বাবে আমি আহ্বান জনাইছোঁ আমাৰ সাংস্কৃতিক দলবিলাকক আগশাৰীত পিংকি উপস্থিত হৈ শাৰী পাতি সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণৰ বাবে আমি আহ্বান জনাইছোঁ আমাৰ যিবিলাক আমন্ত্ৰিত সাংস্কৃতিক গাইজ বাইদেউ তাই লুকটো কেনেকুৱা লাগছে কমেণ্টত জনাব আমি তিনটাই আজি টুইন করছো তিনটাই আমাক স্টার বল আৰু দে ফটোটো দে গাইজ বুবুলি হাই কৰি দিয়া
অহাৰ মানুহ হৈছে এতিয়া ৰাতি কমিলে প্ৰশাসনে একদম মানুহ আছিল ফুল এয়া মাইনা মাই নাচলি না নাই তো উৎসাহে ভগিদা একদম হেণ্ডচাম হৈ উঠি আছে একদম মাইনাইটো আহিবা নাই ন আহিব না নাই আজি আহিব 5টা মানত আহিব আহি আছে এয়া আমাৰ গেটখন গাইজ কেনেকুৱা লাগিছে অলদিছ খাইছা ফ্ৰিক্স খাইছা আৰু বাবু চব ব্লগাৰ গাইজ আৰু কেইখন লাগে এটাই মাৰি আছে আৰু বোলে লাগে গাইজ ইয়াতে ফটো উঠাকেও বঢ়িয়া বনাই দিছে আমাৰ আৰু এইফালে শ্ৰদ্ধাঞ্জলি প্ৰদান কৰা ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন দাৰ এখন ৰ'দ বাবালৈ যাওঁ ঘৰত যাওঁ যাওঁ শেষত আপোনাৰ বৰ্ণময় সাংস্কৃতিক জীৱনৰ কৰ্মৰাজি উদ্দীপ্ত মধ্যাহ্ন সূৰ্যৰ উজ্জ্বল জ্যোতি হৈ এইগিলা পুৰা 20 টাকা এইটো 10 টাকা মানে তুমি কি দোকান মাৰিছি নেকি তোমাক দোকানী মাৰিছি দোকান দিছি কোনে তুমি দোকান দিছা আমি তো তা ম্যানেজার 50 বোলে এটা ই কই 10 টাকা এটা 20 টাকা কি কই কি এটা 10 টাকা এটা 20 টাকা গাইস টিকলা দোকানী 3 hours later. গাইস ঘৰত আহি একদম টোপনি মালো বহুত আমাৰ চকু টকু কলা পৰি গৈছে আইনা চাইনা ৰচুন দে তাৰ কাৰণে কলা বসছি তো আহি কিনে একদম শুলো তামাম শুলো শুই উঠি গা পা ধুলো এতিয়া গধূলি হৈ গ'ল গধূলি মানে ৰাতিয়ে হ'ল 8টাই বাজি ন আৰু এতিয়া আমি নাচবা যাম আজি হৈছে ডে 1 আজি আমাৰ 1 তাৰিখ তো আজি আছে চৰাইদেউ বিহু মাতছি আজি চৰাইদেউ বিহু ধৰা মাতছি আমাৰ গাঁৱত তো সেই ধৰা বিহু আহিব আৰু অহাকালি আছে সঞ্জীৱ বৰা আৰু আমাৰ আজি ব্লেক ষ্টাৰটো আছে আপোনালোকে চাব আহিব গাইজ ব্লগটো পিছতে দিম কিনকে গম পাব সেইদিনা কৈছোৱে আপোনালোকে যোনে গম পাইছে আমাৰ ডান্সটো চাব আহিব তো আমি এতিয়া যাম নাচিব তাৰ কাৰণে আমি ৰেডি ধুৱাইছি মেকআপ কৰিব আৰু এয়া আমাৰ ফুলমতি নাচব আজি কালিও নাচিছি কালি দেখা নাপালে আজি নাচব তাইকো মেকআপ কৰি দিব লাগে ধুনীয়াকৈ আপোনালোকক ফাইনেল লুকটো দেখাই আছোঁ গাইস আমি আজি আৰু প্ৰগ্ৰাম আছে ক'ত আছে আমাৰ তেজি বদুৱা জজি আছে গাইস 2 দিনৰ হে আজি চৰাইদেউ বিহু হেও আছে বতৰটো বেয়া তেও আমি অলছো আৰু মানুহ হ'ব বহুত মানুহ হ'ব কালি কাৰণ সেইনা মহাৰাজ জয়ন্তী পাছত উত্তম তাই বৰা কৈছে ব্লগটো আমি ওলাই আহিলো আৰু মোক কেনে লাগছি কমেণ্টত জনাব পুৰা ৰাঙা চিট পখিলা मजा आया. গাইস এই যে তামাম মেকআপ করছি চাবা দিয়ে গাইস আমি রেডি সব রেডি না একদম রেডি মেকআপ করবা চাই আছে আমার মেকআপ করবা চাই না রেডি না আমি মেকআপ করতে চাই আছি এর মাত ভাঙি দিয়া কমছে কি সব রেডি সবে রেডি আমার এয়া মানি রেডি মই বেছি রেডি আমি সব রেডি তো আমি এতিয়া নাচ বজাং আপোনালোকক দেখাইছো সকলো আপোনালোকে ভিডিওটো চাই থাকক উদযাপন কমিটিৰ বিষয়ববীয়া আমি আহি পালো মন্টু দাস চলি আছে মঞ্চ মুকলি কৰিব তো দাতাসমূহক সন্মান প্ৰদান কৰি আছে আমি আহি কিনে ৰখি আছো একদম আগত গৈছো আমি ৰ'ব দেখাই আছো এয়া চাওক একদম আগত আমি তো এতিয়া মঞ্চ মুকলি কৰিব তাৰপিছত নহয় তাৰ পিছতে আমি নাচিম আপোনালোকে চাই থাকক
এই গাঁৱৰ সুসন্তান লেখক তথা ৰাষ্ট্ৰীয় বঁটা প্ৰাপক উদ্যমিতা প্ৰশিক্ষক মাননীয় শ্ৰীযুত জিতেন কলিতাদেৱে সকলোকে জোৰকৈ এটা হাত কৰিবলৈ অনুৰোধ জনাইছো। Hours later. গাইজ আমাৰ নাচা হ'ল, নাচি উঠি এয়া অৱস্থা। এতিয়া আৰু চৰাইদেউ বিহু ধৰা আছে, সেই বিহু ধৰা চাব যাম, আপোনালোককো দেখাম, আপোনালোকে চাই থাকক। এতিয়া ড্ৰেছটো চেঞ্জ কৰি যাব
তোমার ভিতর কোনে মানু জমি সাই কি আবার জমি সাই কি আবার জমি